পুনৰ কৃত্ৰিম বানে জলাকলা খুৱাইছে মহানগৰবাসীক বেলতলা ওয়্যাৰলেছ চানমাৰী হাতীগাঁও ৰুক্মিণী গাঁৱত সাগৰ সদৃশ পৰিৱেশ পদপথৰ যানজঁটত আবদ্ধ এম্বুলেন্স ব্যাহত জনজীৱন জেচিবিৰে যাতায়াত ৰুক্মিণী গাঁৱত চলিল নাও যেনিয়ে চাই তেনিয়ে কেৱল পানী আৰু পানী মহানগৰীৰ কৃত্ৰিম বানপানীয়ে ত্ৰাহি মধুসূদন দেখুৱাইছে মহানগৰবাসীক এজাক বৰষুণতে ডুব গৈছে স্মাৰ্ট চিটিৰ স্বাভিমান উফন্দি উঠিছে ভৰলুৰ পানী ভূপেন হাজৰিকাৰ পথত মেলিলে ফাট চাউকিৰ দৃশ্য চানমাৰীত সাগৰ সদৃশ পৰিৱেশ নিৰ্মীয়মান উৰণীয়া সেতুৰ তলৰ দৃশ্য এয়া যেনিয়ে চাই তেনিয়ে কেৱল পানী আৰু পানী জলমগ্ন বামুণী মৈদান অনুৰাধা নুনমাটি অঞ্চল ইফালে ৰুক্মিণী গাঁৱৰ দৃশ্য এক হাহাকাৰ অৱস্থা ঘৰৰ ভিতৰলৈ সোমাইছে পানী ৰাজপথত চলিল SDRF NDRFৰ নাও জেচিবিৰে উঠি গ'ল পথাচাৰী আবদ্ধ হৈ পৰিল এম্বুলেন্স ইফালে ওয়্যাৰলেছৰ পানী কৃত্ৰিম বানত ডুব গ'ল মূল পথ চৌপাশে সাগৰ সদৃশ পৰিৱেশ হাতীগাঁৱতো একেই পৰিৱেশ চৌপাশে কেৱল পানী আৰু পানী এয়া গড়চুকৰ দৃশ্য দেখিলে বুজি উঠিব ইয়াত বাস কৰা লোকসকলৰ কি দুৰ্দশাৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথ বৰগাঁৱৰ গড়চুকতো কৃত্ৰিম বানত বুৰ গৈছে 4 লেন বিজ্ঞানসন্মত ৰাষ্ট্ৰীয় ঘাইপথৰ অভাৱত একাঠু পৰ্যন্ত পানী কৃত্ৰিম বানত ডুব গ'ল বাইক চাৰিচকীয়া বাহন ৰাস্তা পদূলি ইমান ধুনীয়া চৰকাৰখনে বনাইছে বনোৱাৰ পিছত এই ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ খালী হৈ আছে কিন্তু পানী যোৱা ৰাস্তাবিলাক ইয়াতে ভালকৈ কৰা নাই এইটো চৰকাৰৰ কিহৰ কাৰণে কৰা নাই বুজি নাপাওঁ ইয়াতে হাইৱে বনাইছে কিবা বনাইছে কিন্তু গাড়ী নুমানতে গাড়ী ষ্টাৰ্ট হৈ বন্ধ হৈ কেনে পৰি আছে এতিয়া মেকানিক আহি পোৱা নাই ইয়াতে মানে অলপমান বৰষুণ হ'লে একদম ধুনীয়া মানে এক কঁকাল পানী হয় অকণমান বৰষুণ হ'লে হয় যে কিমান গাড়ী ঠেলিব লগা হৈছে কিমান গাড়ী এতিয়া বাইক এনেকুৱা এইখিনি সন্মুখলৈকে যাব পৰা নাই এতিয়া মানে পানীটো বহুত হৈছে আপোনাৰ মানে কাম কৰিব আহিছিলোঁ কামটো এনেকৈ কৰিব নোৱাৰোঁ বাইক লৈ যিহেতু আহিছোঁ আপোনাৰ বহুত পানী হৈছে এতিয়া মানুহ আমি ৰখি আছোঁ আৰু পানীবিলাকতো বহুত হৈ গৈছে এতিয়া ডাঙৰ গাড়ীয়ে তল গৈছে বশিষ্ঠৰ জ্যোতিকুছিৰ বেংক কলনীৰ উপপথ ডুবিল পানীত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰা ভূপেন হাজৰিকা পথছোৱাটো মেলিল ফাট ৰাতি এজাক বৰষুণৰ ফলত এয়া বানপানী দেখা পাইছে যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে এইটো আপোনাৰ কালভাৰটো ফাটি গৈছে এইটো ৰাস্তাও সংকট অৱস্থাত এইটো ৰাস্তাও সংকট অৱস্থাত এক আঁঠুতকৈ ওপৰত পানী হৈছে এনেকৈ দোকান যাব লগা হৈছে কিবা আনিবৰ কাৰণে যিকোনো মুহূৰ্তত যদি এখন ডাঙৰ গাড়ী যায় তেনেহ'লে মানে ৰাস্তাটো যিকোনো মুহূৰ্তত খহি পৰিব পাৰে আৰু এনেদৰে মহানগৰীত এজাক বৰষুণতে উটি গ'ল মহানগৰবাসীৰ স্বাভিমান ব্যুৰ ৰিপৰ্ট প্ৰথম খবৰ।